আশা কৰোঁ সকলো ভালে আছে কুশলে আছে লগতে ময়ো আছোঁ বাৰু। আজি মহাশিৱৰাত্ৰি ভাবিছোঁ আপোনালোকৰ অলপ আৰু ইয়াৰ লগতে বিচনা পৰাই আৰম্ভ কৰিছোঁ আৰু এতিয়া মই লাহেকৈ বিচনা পাৰি মেলি আৰু মানে ঘৰ চৰ ঝাৰু দি তাৰপিছত মায়ে মানে ঘৰ মুচিব আৰু মই থাপনা মুচিম আৰু তেন্তে হ'লে ব'লক চাই থাকিব। আমি বিচনাত পত্ৰ পৰা হৈ গ'ল। আমি ইমান ধনী মানুহ নহয় আৰু কেঁচা ৱালকে দেখাইছোঁ ফাৰ্ষ্ট আৰু দিছিলে আৰু বোলক বেলপাত আনোগৈ। আমি গাইজ বেলপাত আনিব গৈ আছোঁ। এনেকুৱা লাগিলে বেলপাত আনিব আহি ভাল লাগিলে আৰু লগতে আমাৰ ঘৰত থাপনা হয় মায়ে লগালে আৰু লগতে ময়ো ৰেডি হৈ গৈছোঁ আৰু বস্তু অনা হৈ আছে আৰু এতিয়া যাম আৰু টমটম আৰু ফাইনেলি টমটম পালোঁ এক্সপিৰিয়েঞ্চ। কি কৰিবাগে আজি গৈ লৈ যা কৰিম আকৌ তুমি হ'ব দে আমি ওলালোৱে পূজাহে কৰিম আৰু এইফালে বিজি তুমি কোৱা। নমস্কাৰ দেই মোৰ আঞ্চলিকা ছোৱালী হয় মোৰ নাম সৰস্বতী পনীয়া। আমি শিৱ মন্দিৰলৈ আহিছোঁ। আমি এইবিলাক প্ৰপ'জ ডে বা কি ডে এইবিলাক আমি তাৰ লগত আমি শিৱৰাত্ৰিটো পালন কৰোঁ। সেইকাৰণে মিলিজুলি আহিছোঁ। সেৱা ল'ম লৈ ভাঙৰ আকৌ গোটা চোটা আকৌ খাম আৰু ন খাবতো লাগিবই সেইটো বস্তু। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ চাওঁ পুৰা ধুনীয়া আৰু পিছে এয়া আমি য'ত মানে গাখীৰ চাখীৰ ঢলা হয় তাত আহিছোঁ মানে বহুত ভিৰ দেখিছেনে। তেওঁতো মই আৰু ৰৈ আছোঁ ঢালি আৰু মানে মই ভিতৰত আহিছোঁ সিহঁতে লগৰজাকে বাহিৰতে জ্বলাইছে সিহঁতে গাখীৰ অনা নাই যে আৰু এয়া চাকি জ্বলাই হৈ গ'ল মই ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু মানে প্ৰসাদ খাই লৈছোঁ আৰু লগতে প্ৰসাদ খাব বহি লৈছোঁ মানে গোটেইকেইজনী সিহঁতে খাইছে বাৰু মইহে খোৱা নাই খাব লৈছোঁ। ভাত খাই বৈ আহিলোঁ আৰু ইয়াত মানে গছ এজোপা আছে তিতিলি গছ হয় আৰু চবেই তাত ফটো ল'ব আহিছে আৰু এয়া চবেই উঠিছে আৰু লগতে ময়ো ল'লোঁ দুকপিমান। আৰু পিছে এজনী মোৰ লগৰহে হয় মানে তাই ঘৰ বিহালীতে হয় মানে বহুত ফোন কৰি মানে লগ ধৰিছোঁ আৰু ক'লৈ যায় তোমালোক গোটেইকেইজনী লগৰজনী ঘৰলৈ যাত্ৰা হ'ব। হেল্ল' তোমালোক ক'লৈ যায়? এইফালে বেয়া পাইছে ঘৰ চৰ চিনিয়ে নাপায় এইফালে মানে প্ৰথমতে কৈছিলোঁ যে কৈ আছিলোঁ এতিয়া বৰ্তমান আহি আছোঁ ঘৰ পাবলৈ হ'লোঁ সিয়ে খাই লৈ পূৰা ফিটিং নে চব আমি বুলি নহয় মই বুলি নহয় চব মানে এইফালেতো ক'বই নালাগে মই নাই খোৱা দেই মই লাডু জানিছিলোঁ মানে আৰু মামী এজনীৰ কাৰণে আৰু এয়া দি পঠাইছোঁ তাইৰ হাতত আৰু আজিলৈ ইমানেই আছিলে বাই।